হয়, দৰঙৰ অমূল্য লোককৃষ্টি সম্পদ সুকনানী ওজাৰ একনিষ্ঠ সাধক দৰঙৰ ৰাজেন্দ্ৰ নাথলৈ এইবুলি অসম চৰকাৰে শিল্পী পেঞ্চন ঘোষণা কৰিছে আৰু অহাকালি শিল্পী দিৱস উপলক্ষে ৰাজ্য চৰকাৰে এই শিল্পী পেঞ্চন এই সন্মানীয় শিল্পী পেঞ্চন শিল্পী ৰাজেন্দ্ৰ নাথলৈ প্ৰদান কৰিব আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ শিল্পী ৰাজেন্দ্ৰ নাথৰ বাসগৃহত। মই পৰিৱেশ দেখুৱাইছোঁ এইগৰাকী ৰাজেন্দ্ৰ নাথ এগৰাকী বৰ্ষীয়ান শিল্পী। তেখেতে সুদীৰ্ঘ বছৰ ধৰি এই লোককৃষ্টিৰ সৈতে জড়িত হৈ আহিছে। আপোনাক শ্ৰদ্ধা জনাইছোঁ। আপোনাক এইবুলি অসম চৰকাৰে শিল্পী পেঞ্চন আগবঢ়াব ইতিমধ্যে ঘোষণা কৰিছে আৰু অহাকাইলৈ আপোনাক আনুষ্ঠানিকভাৱে এই সন্মানীয় শিল্পী পেঞ্চন প্ৰদান কৰিব। কেনেকুৱা অনুভৱ? এই অভাজনলৈ এই সমগ্ৰ দৰং জিলাৰ ভিতৰত যিটো তেওঁলোকে বাছনি কৰিলে সেই বাছনিটোত মই অতিকে সন্তুষ্ট। আৰু যিহেতু মই একেবাৰে অনাখৰি এখন গাঁৱত বাস কৰোঁ, গতিকে এই কাৰণে যে তেওঁলোকে মোক বাছনি কৰিলে তাৰ বাবে তেওঁলোকলৈ মোৰ আন্তৰিক পুনৰবাৰ ধন্যবাদ জনাইছোঁ। দৰঙৰ অনুপম লোককৃষ্টি সুকনানী ওজাপালিৰ সৈতে আপুনি কেতিয়াৰ পৰা জড়িত? মই 1971 চনৰ পৰা প্ৰায় 50 বছৰ কাল অতিবাহিত কৰিলোঁ। আপুনি অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তত এই কৃষ্টিবিধ পৰিৱেশন কৰিছে, প্ৰচাৰ প্ৰসাৰৰ হকে কাম কৰিছে। ক'ত ক'ত পৰিৱেশন কৰিছে? প্ৰথমতে মই আমাৰ চিপাঝাৰৰ যে আমাৰ দৰঙৰ যিটো দৰঙী কলাকৃষ্টি উন্নয়ন সংঘ, তাত মই দুবাৰকৈ সুকনানী সংগীতৰ প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ পাইছিলোঁ। তাৰপিছত মই 2007 চনত আকাশবাণীৰ মই নিয়মীয়া শিল্পী হওঁ গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত। 2011 চনত মই এই অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ তৰফৰ পৰা নতুন দিল্লীত 5 দিনীয়া কৰ্মশালাত যোগদান কৰি আজিলৈকে বৰ্তমান সেই এইডছ হেৰিৰ কাৰণে প্ৰচাৰ প্ৰসাৰ কৰি আছোঁ আৰু প্ৰচাৰ চলাই আছোঁ। আৰু 2012 চনত মই দিল্লীৰ যি NSD নেশ্যনেল ড্ৰামা অফ স্কুল, এই ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, তাত আমি 5জন ব্যক্তিয়ে আমাৰ সুকনানী সংগীতৰ প্ৰশিক্ষণ দিছিলোঁ আৰু তাতে মই গুৰু উপাধি লাভ কৰোঁ। নিশ্চিতভাৱে অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তত লোককৃষ্টি দৰঙৰ অনুপম লোককৃষ্টি সুকনানী ওজাপালিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ হকে কাম কৰিছে শিল্পী ৰাজেন্দ্ৰ নাথে। তেখেতৰ সংগী আছে আপোনাৰ যি মূল মানুহজন ওজা, তেখেতক এই সন্মান আগবঢ়াব কাইলৈ অসম চৰকাৰে। কেনেকুৱা অনুভৱ? আমাৰ ধন্যবাদ। সদৌ আমি অসম চৰকাৰ বৰ্তমান বিজেপি চৰকাৰলৈ আমি অশেষ ধন্যবাদ। আমি কি বুলি আনন্দ পাইছোঁ আমি নিজেই নাজানো। আনগৰাকী শিল্পীৰ ওচৰলৈ মই গৈছোঁ, সহযোগী শিল্পী। আপুনি পালি হিচাপে এখেতৰ লগত কিমান দিন কাম কৰি আহিছে? এই আজি এতিয়া হ'লে আমাৰ আপোনাৰ 30 বছৰমান। কেনেকুৱা আপোনাৰ যি মূল মানুহজন ওজা, তেখেতক এই সন্মান প্ৰদান কৰিব কাইলৈ অসম চৰকাৰে শিল্পী পেঞ্চন প্ৰদান কৰিব ইতিমধ্যে ঘোষণা কৰিছে। কি ক'ব, কেনেকুৱা লাগিছে? বঢ়িয়া লাগিছে। এতিয়া আনন্দ এটা সুখী হৈছোঁ আমি, খুব ভাল লাগিছে আমাৰ। আপোনাৰ মুখৰ পৰা পদ শুনিম, যি সুকনানী সংগীত বা সুকনানী ওজাপালি পদ শুনিম। তাৰ পূৰ্বে তেখেতৰ সহধৰ্মিনী আছে, মই তেখেতৰ ওচৰলৈ গৈছোঁ। অকণমান এইফালে আগবাঢ়ি আহিব। কেনেকুৱা অনুভৱ? এইখন ঘৰলৈ এটা সন্মান আহিছে ৰাজ্য চৰকাৰৰ পৰা, শিল্পী পেঞ্চন দিছে, শিল্পী পেঞ্চন আগবঢ়াব। কেনেকুৱা অনুভৱ? আনন্দ লাগছে আৰু অসম চৰকাৰকো মোৰ ফালৰ পৰা ধন্যবাদ দিছোঁ। তেখেতৰ সহধৰ্মী বা পৰিয়াল তথা গোটেই চুবুৰী গাঁওবাসী সন্তুষ্টি প্ৰকাশ কৰিছে এই অসম চৰকাৰৰ এই পদক্ষেপক। নাথে এইবুলি শিল্পী পেঞ্চন পাবলৈ সক্ষম হ'ল ৰাজ্য চৰকাৰৰ পৰা। কি কওক স্থানীয় লোক হিচাপে? দৰঙী পৰিৱেশ্য কলাৰ অন্যতম সুকনানী ওজা হিচাপে তেখেতে যিবাৰ পুৰস্কাৰ লাভ কৰিছে, আমি গাঁওবাসী আনন্দিত হৈছোঁ। 20 বছৰ বয়সৰ পৰা আজি প্ৰায় 70 বছৰ তেওঁ অতিক্ৰম কৰিলে আৰু কলাবিধত তেওঁ 50 বছৰ। তেওঁ অৰঙে দৰঙে উপৰিও ৰাজ্যৰ বাহিৰত বিভিন্ন ঠাইত পৰিৱেশন কৰিছে। ইতিমধ্যে তেখেতে কৈছে নেশ্যনেল স্কুল অফ ড্ৰামাটো তেখেতে ৰিচোৰ্চ পাৰ্চন হিচাপে পৰিদৰ্শন কৰিছে। অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ কাৰ্যক্ৰম প্ৰসাৰৰ প্ৰচাৰত ব্যস্ত আছে। আমাৰ গাঁৱৰ বিভিন্ন নলবাৰী দুৰ্গা পূজাৰ পৰা ভিতৰ কৰি বিভিন্ন স্থানত তেখেতে কলাবিধ পৰিৱেশন কৰি আহিছে। পুনৰ কৈছোঁ, সুদীৰ্ঘ বছৰ ধৰি তেখেতে এই লোককৃষ্টি প্ৰচাৰ আৰু প্ৰসাৰৰ হকে কাম কৰিছে। আন এগৰাকী স্থানীয় লোক আছে, মই তেখেতৰ ওচৰলৈ যাম। নাগপুৰা গাঁৱৰ পৰা ৰাজেন্দ্ৰ নাথে এই সন্মান আজৰি আনিছে ৰাজ্য চৰকাৰৰ পৰা। শিল্পী পেঞ্চন তেখেতক ইতিমধ্যে ৰাজ্য চৰকাৰে ঘোষণা কৰিছে, কাইলৈ প্ৰদান কৰিব। চৰ্দাৰ বৰ্তমানৰ আমাৰ চৰকাৰলৈ মই প্ৰথম সেৱা যাচিছোঁ। তেখেতৰ এই শুভ ক্ষণত আমি অতিকে আনন্দিত হৈছোঁ। এনেকুৱা সৰু পৰিয়াল এটাৰ পৰা ইমান বছৰ কষ্ট কৰি উঠি আজি যে এটা শুভ সংবাদ আহিছে। নিশ্চয়কৈ সকলোৱে এটা শুভ সংবাদ বুলি কৈছে গাঁওবাসীৰ কাৰণে এটি পদ এই মুহূৰ্তত।
আপোনাৰ ওজা ৰাজেন্দ্ৰ নাথলৈ এইবুলি ৰাজ্য চৰকাৰে শিল্পী পেঞ্চন আগবঢ়াব বা ইতিমধ্যে ঘোষণা কৰিছে, কালি প্ৰদান কৰিব, কেনেকুৱা লাগিছে? ধন্যবাদ। তেখেতৰ তাৰমানে এই বস্তুটো পোৱাৰ কাৰণে আমাৰ তাৰমানে অতি আনন্দ, অতি ভাল লাগছে। আমি আজি 30 বছৰ গড়ে 32 বছৰ আমি এওঁৰ লগতে শুই থাকিলোঁ, গতিকে আমাৰ এইটো দলৰ গৌৰৱ। গতিকে তেওঁৰ তাৰমানে যিখিনি ভাল হৈছে, গতিকে এইটো পোৱাৰ কাৰণে আমাৰ তাৰমানে অতি আনন্দ। আপোনাৰ মুখৰ পৰা পদ শুনিম, তাৰ পূৰ্বে এই কৃষ্টিবিধক জীয়াই ৰাখিবৰ কাৰণে আৰু উত্তৰণৰ কাৰণে নৱপ্ৰজন্মক কি কৰিবলগীয়া আছে বা কি ক'ব? ধন্যবাদ। নৱপ্ৰজন্মলৈ মোৰ এতিয়াই আহ্বান, আমি দেখিছোঁ আমাৰ নৱপ্ৰজন্মই এই লোককৃষ্টিবিলাকৰ প্ৰতি এটা অলপমান অনীহা, কিন্তু মই মোৰ ফালৰ পৰা তেওঁলোকলৈ একেবাৰে মানে আবেদন জনাব বিচাৰিছোঁ, কিয়নো মই যেতিয়া সেই 20 বছৰ বয়সত যেতিয়া এই ওজাপালি শিকোঁ, তেতিয়া মই ইয়াত কোনো পা পইচাৰ বা আজিৰ যিটো সন্মান মই পাইছোঁ এইবিলাক পাম বুলি আমি আশা কৰি এইটো হোৱা নাছিলোঁ। ওজা শিকা নাছিলোঁ, ওজা শিকিছিলোঁ এইটো এটা মানে কৃষ্টি জীয়াই ৰাখিবৰ কাৰণে। সেইকাৰণে মই নৱপ্ৰজন্মক আহ্বান জনাওঁ, তেওঁলোকে নিশ্চয়কৈ এইগৰাকী ৰাজেন্দ্ৰ নাথৰ আচলতে তেজত প্ৰবাহিত হৈ আছে লোককৃষ্টি। তেখেতে আচলতে এনেকুৱা সন্মানৰ কাৰণে লোককৃষ্টিক সাধনা কৰা নাছিল, কেৱল লোককৃষ্টি জীয়াই ৰাখিবৰ কাৰণে এই সাধনাত নিমগ্ন হৈ আছিল, আৰু তাৰেই আজি স্বীকৃতি তেখেতে পাইছে, স্বীকৃতি পাবলৈ সক্ষম হৈছে। আপোনাৰ মুখৰ পৰাই ভাষী পদ। কৃষ্ণ চলেলা করব যায় বেলার গড়ে হে হা হো চলেলা করব যায় বেলার গড়ে হরক্ষিত হইলা সদা চলেলা কর্ম দোকান পাতিলা হাৰি হাৰি হয়, এইদৰে আচলতে 20 বছৰ বয়সৰ পৰাই ৰাজ্যৰ তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত শুকুৰাণী ওজা পৰিৱেশন কৰি আহিছিলে, প্ৰচাৰ প্ৰসাৰৰ কাৰণে কাম কৰি আহিছিলে, আৰু শেহতীয়াকৈ ৰাজ্য চৰকাৰৰ পৰা তেখেতে আজৰি আনিবলৈ সক্ষম হ'ল সন্মানীয় শিল্পী পেঞ্চন।